দুবাৰকে অনুষ্ঠিত হয়ে থাকে। CBSE পাতে CTET বিভিন্ন ভাষাৰ কাৰণে এইটো বছৰত দুবাৰ অনুষ্ঠিত হৈয়ে থাকে। গতিকে আমি যিসকল প্ৰাৰ্থী আমি প্ৰাৰ্থীসকলক আহ্বান জনাইছো যে আপোনালোকে CTET এপিয়াৰ কৰক। নহলে কি হয় এটা অযথা বিতৰ্ক হৈ যায়। যেতিয়া আমি আসাম টেট পাতো একাংশই আহি পেলাই আমাক কয় যে অকল আসাম টেট অসমত ল'ব, CTET নল'ব। CTET খিনি হাইকোৰ্টত যায়। গতিকে টেট এটাই হওক। চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো টেট পৰীক্ষা পাতে সেই পৰীক্ষাটোতে হ'ব। বিভিন্নজনে তাত অংশগ্ৰহণ কৰি আছে, পাছ কৰিছে, সেইমতে আবেদনো কৰিছে। গতিকে টেটক লৈ পেলাই কোনো সমস্যা নাই। পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টেও এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে। গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই। শিক্ষাৰ অধিকাৰ আইন আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে। তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে। গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব। আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম। দুবাৰকে অনুষ্ঠিত হৈয়ে থাকে। CBSE পাতে CTET বিভিন্ন ভাষাৰ কাৰণে এইটো বছৰত দুবাৰ অনুষ্ঠিত হৈয়ে থাকে। গতিকে আমি যিসকল প্ৰাৰ্থী আমি প্ৰাৰ্থীসকলক আহ্বান জনাইছো যে আপোনালোকে CTET এপিয়াৰ কৰক। নহলে কি হয় এটা অযথা বিতৰ্ক হৈ যায়। যেতিয়া আমি আসাম টেট পাতো একাংশই আহি পেলাই আমাক কয় যে অকল আসাম টেট অসমত ল'ব, CTET নল'ব। CTET খিনি হাইকোৰ্টত যায়। গতিকে টেট এটাই হওক। চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো টেট পৰীক্ষা পাতে সেই পৰীক্ষাটোতে হ'ব। বিভিন্নজনে তাত অংশগ্ৰহণ কৰি আছে, পাছ কৰিছে, সেইমতে আবেদনো কৰিছে। গতিকে টেটক লৈ পেলাই কোনো সমস্যা নাই। পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টেও এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে। গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই। শিক্ষাৰ অধিকাৰ আইন আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে। তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে। গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব। আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম। দুবাৰকে অনুষ্ঠিত হৈয়ে থাকে। CBSE পাতে CTET বিভিন্ন ভাষাৰ কাৰণে এইটো বছৰত দুবাৰ অনুষ্ঠিত হৈয়ে থাকে। গতিকে আমি যিসকল প্ৰাৰ্থী আমি প্ৰাৰ্থীসকলক আহ্বান জনাইছো যে আপোনালোকে CTET এপিয়াৰ কৰক। নহলে কি হয় এটা অযথা বিতৰ্ক হৈ যায়। যেতিয়া আমি আসাম টেট পাতো একাংশই আহি পেলাই আমাক কয় যে অকল আসাম টেট অসমত ল'ব, CTET নল'ব। CTET খিনি হাইকোৰ্টত যায়। গতিকে টেট এটাই হওক। চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো টেট পৰীক্ষা পাতে সেই পৰীক্ষাটোতে হ'ব। বিভিন্নজনে তাত অংশগ্ৰহণ কৰি আছে, পাছ কৰিছে, সেইমতে আবেদনো কৰিছে। গতিকে টেটক লৈ পেলাই কোনো সমস্যা নাই। পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টেও এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে। গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই। শিক্ষাৰ অধিকাৰ আইন আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে।